বৰ্তমান সময়ত যি উগ্ৰ জাতীয়তাবাদী সংগঠনসকলে যি কৰি আছে মানুহখিনি ইয়াৰ পৰা উজনি অসমলৈ কাম কৰিব গৈছে শ্ৰমিকসকল মানে পেটৰ আতৰত গৈছে যদিয়ে কিন্তু সেইসকলে কি কৰিছে মানে মুখ্যমন্ত্ৰীৰ নাম ৰাজ্যৰ নাম মানে সুধিছে ক'ব পৰা নাই মানে আল্টিমেটলি শিক্ষাৰ অভাৱ কিন্তু 100% সেইখিনি মানুহ কিন্তু আমাৰ ইণ্ডিয়ান অসমৰে হয় কিন্তু সেই মানুহখিনিক বহুত কথা শুনিবলগীয়া হৈছে যিখন ৰাজ্যত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ কাম নাম শুনিবলৈ একচুয়ালি মানে আমাৰ অলপ মানে একচুয়ালি বেয়া লাগে একচুয়ালি এইবিলাক বস্তু জানিব লাগে কিন্তু ঠিক কৰা ভিডিঅ হয় এই কথাটো সেইসকল উগ্ৰ জাতীয়তাবাদীসকলে যেনেকুৱা ধৰণে ক'ব বিচাৰে কৰি থাকে যে আপোনালোকে নাহিব বোলো ইয়াৰ পিছত উজনি অসমলৈ নাহিব অমুক তমুক এইবোৰ অমুক আমিও ক'ব পাৰোঁ ন পাৰিব কি আমি আমাৰ ভিতৰত এইখিনি দেশ আছে আমিও 1951 মোৰ আজু ককা চৰকাৰ মানে চৰকাৰ বংশৰ মানুহ আজু ককাসকলে বহুত কাম কৰি থৈ গৈছে এইখন দেশৰ কাৰণে তো গতিকে এই কথাবোৰ আমিও ক'ব পাৰোঁ কিন্তু এইটো শিষ্টাচাৰত আমি ডাঙৰ হোৱা নাই ঠিক আছে আমাৰ শিষ্টাচাৰটো হ'ল আমি সমাজখন কেনেকৈ সকলোৱে মিলি জুলি এখন শিক্ষিত সমাজ উন্নতিকৰণ কৰিব পৰা যায়